গণবিক্ষোভ কাৰ্যসূচী প্ৰতিবাদ কৰিবলৈ লৈছোঁ। আমাৰ যিসকল সাহিত্য ৰচনাকাৰী আছে সকলোকে আমি ইয়াতে আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ যি শ্লোগান, সেই শ্লোগান হ'ব কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংগঠনিক সম্পাদক কুশল চেতিয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় কেন্দ্ৰীয় সমিতি নীতি বৰ্জন কৰে কিছু 100 গড় আৰু আমাৰ মাজত উপস্থিত আজি ONGCৰ বিৰুদ্ধে ONGCৰ বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন এটা ঠিকাভিত্তিকভাৱে জনাই দিয়া কাৰ্য প্ৰতিবাদে সম্পাদক কুশল চেতিয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যনিৰ্বাহক ফুলপ্ৰসাদ শইকীয়া ডাঙৰীয়া, জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আঞ্চলিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, জাতীয় মহিলা পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল সকলোকে আমি ব্যক্তিগত অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে ONGCয়ে অসম বিৰোধী যি কাৰ্য, এই অসম বিৰোধী কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা জনাইছোঁ। আমি দাবী জনাইছোঁ যে ONGCয়ে আমাৰ যি বিদেশী প্ৰতিষ্ঠানক যি লাভজনক ৰিক আৰু খনন ডিলিং ৰিকসমূহ গতাই দিয়াৰ যি কাৰ্য, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই কাৰ্য প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নীতি বন্ধ কৰক, নীতি বন্ধ কৰক, থলুৱাক নিযুক্তি দিয়ক, থলুৱাক নিযুক্তি দিয়ক। কাৰ্যালয় নাজিৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কিয়নো আমি দেখিছোঁ যে ONGCয়ে প্ৰতিদিনে বাহিৰাগত যিখিনি বিদেশী কোম্পানী আছে, সেই কোম্পানীসমূহক লাভজনক যিবোৰ তেল খাট আছে, সেই তেল খাটসমূহ গতাই দিয়া পৰিলক্ষিত হৈছে। আৰু ফিৰিঙতিৰ পৰা যেনেকৈ খান্তব্দা হয়, তেনেধৰণে এটা এটাকৈ যদি তেল খাটসমূহ গতাই দিয়ে বিদেশী কোম্পানীক, তেনেহ'লে এটা সময়ত ONGC আৰু ONGC এই মুখ্য কাৰ্যালয় এদিন বৰা জংঘলে পৰিণত হ'ব। গতিকে আমি ইয়াতে দাবী জনাইছোঁ যে থলুৱা যিখিনি নিবনুৱা আছে, সেই থলুৱা নিবনুৱাসকলক ইয়াতে নিযুক্তি প্ৰদান কৰক। আমি এটা দাবী জনাইছোঁ যে বিভিন্ন ধৰণৰ GJSত যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে, সেই কৰ্মচাৰীখিনিক বাহিৰাগত UP, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান বিভিন্ন ধৰণৰ ঠাইৰ পৰা যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী, সেই কৰ্মচাৰীখিনি নিযুক্তি দিছে আৰু আমাৰ থলুৱা যিখিনি ল'ৰা আছে, সেই ল'ৰাখিনিক উলিয়াই দিয়া হৈছে। গতিকে আমাৰ এই অসমীয়াৰ যিখিনি স্বাভিমান, যিখিনি অসমীয়া ইয়াত প্ৰভুত্ব থাকিব লাগিব, যিখিনি ন্যায় পাব লাগিব, সেই ন্যায়ৰ পৰা কিন্তু ONGCয়ে থলুৱা মানুহখিনিক বঞ্চিত কৰিছে। গতিকে অনাগত সময়ত যদি ONGCয়ে এই কথাখিনি যদি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই দাবীখিনি যদি পূৰণ নকৰে, তেনে অনাগত সময়ত ONGCৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ONGCক সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব, সম্পূৰ্ণভাৱে ইয়াত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
ONGCৰ থলুৱা বিৰোধী নীতি কাৰ্যক আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অতি শেহতীয়াকৈ ONGCয়ে যি উৎপাদিত লাভজনক যি খনন ৰিগ ছাউথ এছিয়া নামৰ এটা বিদেশী কোম্পানীক গতাই দিয়া কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই কাৰ্যৰ পৰা কাৰ্য অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আমি ONGCক দাবী জনাইছোঁ। আৰু ONGCয়ে অসম বিৰোধী যি থলুৱা বিৰোধী নীতি এই নীতিৰ বিৰুদ্ধে আজি গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ONGCক ক'ব বিচাৰিছোঁ যে ONGC অতি শীঘ্ৰে এই যি বিদেশী কোম্পানীক গতাই দিব বিচৰা যি কাৰ্য এই কাৰ্য প্ৰত্যাহাৰ কৰক। ONGCয়ে 100% থলুৱা নিযুক্তি প্ৰদান কৰক, থলুৱা নীতি বৰ্জন কৰক আৰু ONGCত হাজাৰতকৈ অধিক যি খালী পদ এই খালী পদসমূহ অতি শীঘ্ৰে পূৰণ কৰক। আমি আজি যুৱ ছাত্ৰ পৰিষদে যোৱা 6 তাৰিখে আমি ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু 72 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব দাবী জনাইছিলোঁ। কিন্তু ONGCয়ে আমাক কোনো স্থিতি স্পষ্ট নকৰাৰ কাৰণেই আজি আমি গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পিছতো যদি ONGCয়ে অসমবাসী ৰাইজক স্থিতি স্পষ্ট নকৰে তেনেহ'লে আমি ONGCৰ বিৰুদ্ধে বন্ধৰ এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম।